हमारी मांग पूरी करो এই ৰাস্তাতে সিন্ডিকেটৰ গাড়ী পাৰ কৰাৰ কাৰণে অসমৰ মন্ত্ৰী আমলা বিষয়ৰ লগত কথা পাতিব পাৰে আলোচনা কৰিব পাৰে কিন্তু অসমীয়া ল'ৰাক মাৰি দিছে কাটি দিছে তাৰ পাছত আলাপ আলোচনা কৰিব নোৱাৰে এষাৰ কথা কৈছিলো যে ভবা দৰে ঘৰৰ পৰিয়ালবৰ্গই যিখন ডিমাণ্ডবোৰ দিছে স্থানীয় ৰাইজে যি ডিমাণ্ডবোৰ দিছে যদি এইবোৰ ফুলফিল কৰিব নোৱাৰে তেতিয়াহ'লে পথ অৱৰোধ হ'বই Político न्याय दो दोषी को फांसी दो তোরা কইলে ঝুঁকে না তোরা কইলে ঝুঁকে না তিনিচুকীয়াত গোৰ্খা ছাত্ৰ সন্থাৰ লগতে অন্যান্য সংগঠনৰ উত্তাল প্ৰতিবাদ অসম অৰুণাচল সংযোগী সকলো পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত আকচুৰ লগতে বিভিন্ন সংগঠনৰ नहीं सकेगा हम लोग तेरा को फांसी दो झुके ना ऐसा कुकुरी लुआ কিছুদিন পূৰ্বে শদিয়াৰ 12 বছৰীয়া ছাত্ৰ ৰোহিত বাহাদুৰ চেত্ৰীক অপহৰণ কৰি হত্যা কৰা ঘটনাৰ ন্যায়ৰ দাবীত এই প্ৰতিবাদ গোৰ্খা ছাত্ৰ সন্থা আৰু অন্যান্য দল সংগঠন উল্লেখযোগ্য যে অৰুণাচলৰ দুৰ্বৃত্তই 22 জুলাইত ৰোহিত বাহাদুৰ চেত্ৰীক বিদ্যালয়ৰ পৰা ঘৰলৈ গৈ থকাৰ সময়তে অপহৰণ কৰি হত্যা কৰিছিল আৰু মুক্তিপণ হিচাপে 25 লাখ টকা ধন দাবী কৰিছিল দুৰ্বৃত্তই ৰোহিতৰ পৰিয়ালে মুক্তিপণৰ ধন আদায় দিব নোৱাৰাৰ বাবে হত্যা কৰি ফুটি থৈছিল কণমানি ছাত্ৰজনক পাছত অপহৰণ তথা ছাত্ৰ হত্যাকাৰী দুটা পাখণ্ডক অৰুণাচল আৰক্ষীয়ে কাৰায়ত্ব কৰিছিল আৰু এই হত্যাকাণ্ড ঘটনা ফাষ্ট ট্ৰেক আদালতত কৰি হত্যাকাৰীক ফাঁচি দিয়াৰ দাবী কৰিছিল পৰিয়াল গোৰ্খা ছাত্ৰ সন্থাৰ লগতে বহু দল সংগঠনৰ নেতৃত্বই কিন্তু আজি কুপতি হত্যাকাৰীৰ গোচৰ সঠিকভাৱে আগবঢ়া নাই লগতে ৰোহিত বাহাদুৰ চেত্ৰীৰ দৰিদ্ৰ তথা দুৰ্ভগীয়া পৰিয়ালটোক ক্ষতিপূৰণ দিয়াৰো কোনো ধৰণৰ ব্যৱস্থা হোৱা নাই যাৰ ফলত পুনৰ প্ৰতিবাদ আৰম্ভ হয় এই হত্যাকাণ্ডৰ ঘটনাক অৰুণাচল চৰকাৰ তথা প্ৰশাসনে গুৰুত্ব সহকাৰে নোলোৱাৰ লগতে ক্ষতিপূৰণ দিয়াৰ ক্ষেত্ৰতো লেহেমীয়া কৰাৰ অভিযোগ তুলি আজি তিনিচুকীয়া জিলাত থকা অসম অৰুণাচল সংযোগী আটাইকেইটা পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে গোৰ্খা ছাত্ৰ সন্থাৰ লগতে বিভিন্ন দল সংগঠনে অৰুণাচলৰ ভিতৰত যেতিয়া প্ৰতিবাদবোৰ হৈছে তেতিয়াও আমি এষাৰ কথা কৈছিলো যে ভবা দৰে ঘৰৰ পৰিয়ালবৰ্গই যিখন ডিমাণ্ডবোৰ দিছে স্থানীয় ৰাইজে যি ডিমাণ্ডবোৰ দিছে যদি এইবোৰ ফুলফিল কৰিব নোৱাৰে তেতিয়াহ'লে পথ অৱৰোধ হ'বই কিন্তু আমি দুখ পাইছো যে পেমা খাণ্ডু ডাঙৰীয়াই আজি পৰ্যন্ত ইণ্টাৰফেয়াৰ কৰা নাই চাওনামিন ডাঙৰীয়া আজিলৈকে ইণ্টাৰফেয়াৰ কৰা নাই ইণ্টাৰফেয়াৰ নকৰাৰ কাৰণটো কি আমাৰ অসমৰ এজন সন্তানক অসমীয়া ল'ৰাক অৰুণাচলৰ কিছুমান দুৰ্বৃত্তই মাৰি দিছে মাৰি পেলাই দিছে পুতি দিছে তাৰ পাছতো যে চৰকাৰৰ কেলে পদক্ষেপ নাই চৰকাৰে কিয় মৌনতা আমাৰ মনে কয় যে পেমা খাণ্ডুৱে ৰাজনৈতিক অংকৰ স্বাৰ্থৰ মনে আছে নেকি কওঁ যে উত্তৰ পূৰ্বাঞ্চলৰ অসম অৰুণাচলৰ যিমান বাই ভনী আমাৰ ৰাজ্যবোৰ আছে আমি ভাতৃত্ববোধ বিচাৰিছো এই ভাতৃত্ববোধ এনাজৰি এইবাৰ অৰুণাচলৰ অসমৰ যি ভাতৃত্ববোধ এনাজৰি এইখন ভাঙিবৰ কাৰণে পেমা খাণ্ডুৱে আটাইতকৈ শক্তিশালী ভূমিকা পালন কৰিছে আৰু পৰৱৰ্তী সময়ত এই ৰাস্তাদি যদি অৰুণাচলৰ বিধায়ক যায় যদি অৰুণাচলৰ মন্ত্ৰীবোৰ যায় তাক ইয়াতে ৰখাই সোধা হ'ব যে আমাৰ অসমীয়া ল'ৰা কি অন্যায় নাপালে বুলি এতিয়া আমাৰ মনত কয় যে অসমৰ যি যুৱক যুৱতীসকলে অৰুণাচলে পঢ়িবলৈ গৈছে যি যুৱক যুৱতীসকলে আজি অৰুণাচল চাকৰি কৰি আছে অসমীয়া ল'ৰা ছোৱালীবোৰে যোনে খেতি কৰে জীৱন জীৱিকা কৰি তেওঁলোকৰ প্ৰতি যদি অত্যাচাৰ অন্যায় নামে তেতিয়াহ'লে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ইয়াতকৈ জংগী আন্দোলন হ'ব আজি তিনিচুকীয়া জিলা বন্ধ হৈছে কাইলৈ সমগ্ৰ অসমৰ দুৱাৰবোৰ বন্ধ কৰিবলৈ আমি বাধ্য আৰু গোৰ্খা ছাত্ৰই যি ন্যায়পূৰ্ণ দাবী বিচাৰিছে তাত তিনিচুকীয়া জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু আমাৰ কেন্দ্ৰীয় সমিতি আমি নৈতিক সমৰ্থন আমি আগবঢ়াইছো অৰুণাচলৰ চৰকাৰ এই ৰাস্তাতে কিন্তু সিন্ডিকেটৰ গাড়ী পাৰ কৰাই দিব পাৰে এই ৰাস্তাতে সিন্ডিকেটৰ গাড়ী পাৰ কৰাৰ কাৰণে অসমৰ মন্ত্ৰী আমলা বিষয়ৰ লগত কথা পাতিব পাৰে আলোচনা কৰিব পাৰে কিন্তু অসমীয়া ল'ৰাক মাৰি দিছে কাটি দিছে তাৰ পাছত আলাপ আলোচনা কৰিব নোৱাৰে ইয়াই আমাৰ প্ৰশ্ন অসম চৰকাৰৰ লগত আৰু অসম আৰু অৰুণাচলৰ আমাৰ যি বৰ্ডাৰ এৰিয়াৰ প্ৰশাসনৰ লগত ৰাতি যদি কাঠ আৰু কয়লাৰ গাড়ী পাৰ কৰিবলগীয়া হয় আপোনালোকে ডিছকাছ কৰিব পাৰে কিন্তু আমাৰ ল'ৰাক যে ন্যায় দিবৰ কাৰণে ফাষ্ট ট্ৰেক কোৰ্ট দিব লাগে বুলি আপোনালোকে ডিছকাছ কৰিব নোৱাৰে অসম আৰু অৰুণাচল চৰকাৰে আজি সেই ঘৰৰ ল'ৰাৰ যাৰ মা দেউতাক উচ্ছেদ ক্ষতিপূৰণৰ ব্যৱস্থা কাৰণে তেওঁলোকে মাত মাতিব নোৱাৰে মাইনৰ ল'ৰা 12 বছৰৰ মাৰি দিছে সেইগৰাকী ল'ৰাৰ কালপিতসকলক ফাঁচিৰ চজা দিব যি ব্যৱস্থা সেই ব্যৱস্থা কৰাই দিব নোৱাৰে
কিন্তু ছাত্ৰ সন্থাই এই আন্দোলনটো আহ্বান জনাইছে। ইয়াৰ ওপৰতে কৃষক মুক্তি ছাত্ৰ মুক্তি আমি নৈতিক সমৰ্থন আগবঢ়াইছোঁ আৰু একে সময়তে টাই আহোম AJYCB টাইপা চাহ জনগোষ্ঠী টাংচা ছাত্ৰ সন্থা চিংফো ছাত্ৰ সন্থা অন্যান্য জনগোষ্ঠীৰ বিষয়ববীয়াসকল আছে। সকলো কথা এটাই কথা যে এই যুদ্ধ অন্য তলৰ ব্যক্তি বিশেষ যুদ্ধ নহয়। এই যুদ্ধ অন্য তলৰ লগত জনগোষ্ঠীয় যুদ্ধ আমি বিচৰা নাই। এই যুদ্ধই আমি কোনো ব্যক্তি বিশেষ বা অন্য তলৰ মানুহৰ সংঘাত বিচৰা নাই। এই যুদ্ধৰ সংঘাত কিন্তু পেমা খাণ্ডুৰ লগত হ'ব। এই যুদ্ধ এবাৰ সংঘাত কিন্তু এন চাওনামিৰ লগত হ'ব। যদি আমি ইয়াৰ পৰা এটা স্পষ্টকৈ কৈ দিব বিচাৰিছোঁ যে অনতিপলমে যদি অৰুণাচল চৰকাৰে বা অৰুণাচল প্ৰশাসনে যদি সেই দোষীক সেই মাৰ্ডাৰবিলাকক যদি তেখেতলোকে ফাঁচি নিদিয়ে তেনেহ'লে কিন্তু অনাগত দিনত ইয়াতকৈ ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হ'ব আৰু এই পৰিস্থিতি একমাত্ৰ জগৰীয়া কোন হ'ব? অৰুণাচল চৰকাৰ। আৰু আমি অসমৰ মুখ্যমন্ত্ৰীক ইয়াৰ পৰা অনুৰোধ জনাব বিচাৰিছোঁ তেখেতে হস্তক্ষেপ কৰক। এই গোটেই ক্ষেত্ৰত তেখেতে হস্তক্ষেপ কৰিব লাগে আৰু এই ধৰণৰ ঘটনা যাতে পুনৰাবৃত্তি নঘটে তাৰ বাবে এক উদাহৰণ সৃষ্টি কৰিব লাগে। আৰু যি ৰোহিত চেত্ৰী এই কণমানি ভাইটিক যি দুটা নৰপিশাকে যিটো ৰাক্ষসে ইতিমধ্যে তেখেতলোকক কৰায়ত্ব কৰাইছে, সেই দুটি নৰপিশাকে সেই দুটি ৰাক্ষসক কিন্তু অৰুণাচল চৰকাৰে বা অৰুণাচল প্ৰশাসনে ফাঁচি দিব লাগিব। যদি